পথেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ ৰাজ্যখনৰ যুৱক যুৱতীসকলক মই চাকৰিমুখী চিন্তাধাৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীলতাৰ ৰাস্তাৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। ৰাইজ, ডিব্ৰুগড়ত আমি পালন কৰা গণতন্ত্ৰ দিৱসে আমাৰ ৰাজ্যখনলৈ এক নতুন আশা আৰু নতুন উৎসাহ কঢ়িয়াই আনিছে। মই ৰাজ্যবাসীক গণতন্ত্ৰ দিৱসৰ এই মহান ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ কেইটামান আহ্বান জনাব বিচাৰো। আত্মনিৰ্ভৰশীলতাৰ বিকল্প একোৱেই নাই। স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতৰ জনগণক আত্মনিৰ্ভৰশীলতা শিকিবৰ বাবে যতৰেদি আমাক সূতা কাটিব শিকাইছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ ৰাজ্যখনৰ যুৱক যুৱতীসকলক মই চাকৰিমুখী চিন্তাধাৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীলতাৰ ৰাস্তাৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। আত্মনিৰ্ভৰশীল অসমে ভাৰতবৰ্ষৰ ভিতৰতে এখন জাকত জিলিকা ৰাজ্যলৈ ৰূপান্তৰ হ'ব পাৰে। গণৰাজ্য দিৱসৰ পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ মই অসমৰ যুৱক সমাজক চান্দা সংস্কৃতিৰ দৰে গৰ্হিত কাম পৰিত্যাগ কৰি এখন আত্মনিৰ্ভৰশীল অসমৰ সোণোৱালী ৰাস্তালৈ আমন্ত্ৰণ জনাম। চান্দা সংস্কৃতিয়ে আমাৰ ৰাজ্যলৈ কলংক নমাই আনে। আমাৰ বিহু কাৰোবাৰ বাবে শোষণ আৰু অত্যাচাৰৰ কেতিয়াও ফচল হ'ব নোৱাৰে। এই বিহু উদযাপনৰ বাবে, এই বিহু আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিক বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা কৰাৰ বাবে, এই বিহু কেতিয়াও কোনো ব্যৱসায়ীৰ চান্দা তোলাৰ বাবে উৎপীড়নৰ স্থল কেতিয়াও হ'ব নোৱাৰে। মই অসমবাসী ৰাইজক চান্দা সংস্কৃতিৰ দৰে গৰ্হিত কামৰ পৰা আঁতৰি আত্মনিৰ্ভৰশীলতাৰ পথেৰে খোজ কাঢ়িবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এই বৰ্ষটোত আমি কিতাপৰ বৰ্ষ পালন কৰিম। কিতাপে এখন ৰাজ্যৰ বৌদ্ধিক ক্ষমতাক প্ৰতিপন্ন কৰে। কিতাপে জ্ঞান আৰু প্ৰজ্ঞাৰ চকু মুকলি কৰে। আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ লগে লগে মই প্ৰতিগৰাকী অসমবাসী ৰাইজক অনুৰোধ কৰিম, আমাৰ সন্তানৰ জন্মদিনেই হওক বা আমাৰ পিতৃ মাতৃৰ জন্মদিনেই হওক, আমি তেওঁলোকলৈ আগবঢ়োৱা মৰম আৰু সেৱাৰ লগতে আমি তেওঁলোকক একোখনকৈ কিতাপ উপহাৰ দিয়াৰ পৰম্পৰা আমি আৰম্ভ কৰিব লাগে। তাৰ বিষয়েও মই আমাৰ ৰাজ্যৰ জনগণক আহ্বান জনাম। জন্মদিনৰ লগতে আমি কাৰোবাৰ যেতিয়া বিয়াত আমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাম, আমাৰ পুৰণা যি আমাৰ পৰম্পৰা আছিল, বিয়াৰ সময়তো একোখনকৈ কিতাপ উপহাৰ দিয়া, সেই পৰম্পৰা আমি আকৌ এবাৰ ঘূৰাই আনিবলৈ প্ৰচেষ্টা কৰিম। কাৰণ কিতাপে এটা জাতিৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰে। কিতাপে এটা জাতিৰ বৌদ্ধিক ক্ষমতাক প্ৰতিনিধিত্ব কৰে। এই বছৰতে অসম প্ৰকাশন পৰিষদেও হেমকোষ অভিধান, চন্দ্ৰকান্ত অভিধানৰ দৰে অসমৰ আটাইবোৰ আমাৰ সাতাম পুৰুষীয়া বৌদ্ধিক সম্পত্তিক আমি নতুনকৈ প্ৰকাশ কৰি আমি সাৰ্বজনীন কৰাৰ বাবে প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, দুৰ্নীতি কেতিয়াও আমাৰ জাতিৰ পৰিচয় হ'ব নোৱাৰে। চৰকাৰী কাৰ্যালয়ত গ'লে সাধাৰণ ৰাইজে যেতিয়া টকা পইচা দিব লাগে, সাধাৰণ ৰাইজে যেতিয়া বিলম্বতাৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰতে নিজৰ আস্থাক অনাস্থালৈ ৰূপান্তৰ কৰে, সেই সময়তে জাতিটোৰ স্খলন যাত্ৰা আৰম্ভ হয়। নতুনকৈ চাকৰিত যোগদান কৰা আৰু অনাগত দিনত চাকৰিত যোগদান কৰা আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব, মই পিতৃ মাতৃক অনুৰোধ কৰিম,
আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয়। তেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব, তাকো মই আজিৰ দিনটোতে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সততে মোক বহুজনে আহি আবেদন কৰে যে অমুকটো দিনটোত আমি বন্ধ ঘোষণা কৰিব লাগে, আমি বন্ধ দিব লাগে, আধা ছুটি দিব লাগে। মই ভাবো যিসকল মহান পুৰুষৰ নামত আমি বন্ধ বিচাৰো, সেইসকল মহান পুৰুষৰ যদি জীৱন গাথালৈ আমি চাওঁ, তেওঁলোকৰ জীৱন গাথাৰ পৰিচয় আছিল কৰ্ম, আৰু কৰ্মৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষত আৰু অসমীয়া জাতিক প্ৰেৰণা দিছিল। তেওঁলোকৰ উপজা দিনটো বা তেওঁলোকৰ তিৰুভাৱৰ দিনটো বন্ধ পালন কৰি আমি সেই মহান পুৰোধা ব্যক্তিসকলক দৰাচলতে সন্মান জনাওঁ নে অপমান কৰোঁ, তাৰ বিষয়েও চিন্তা কৰাৰ সময় আজি আহি পৰিছে। মই বিশ্বাস কৰোঁ যে এনে মহান পুৰোধা ব্যক্তিসকলৰ উপজা আৰু তিৰুভাৱৰ দিনটো আমি বন্ধৰ পৰিৱৰ্তে আমি শ্ৰেণীকোঠাত উপস্থিত থাকি সেই পুৰুষজনৰ বিষয়ে, সেই মহাপুৰুষজনৰ বিষয়ে যদি আলোচনা চক্ৰ, ডিবেটিং বা তেওঁৰ চিন্তাধাৰাৰ বিষয়ে যদি আমি ৰচনাৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ, সিহে দৰাচলতে মহাপুৰুষ গৰাকীৰ প্ৰতি সঁচাকৈয়ে শ্ৰদ্ধাঞ্জলি। কৰ্ম সংস্কৃতি